যদি কোনোবাই লয় হয় এখন বৰ্তমান অনাৰ হোৱাই নাই, যোনে ল'ব তেখেতে ফাৰ্ষ্ট অনাৰ হ'ব, লগতে 26ৰ গাড়ী হ'ব, আনৰেজিষ্টাৰ্ড গাড়ী আছে, যোনে ল'ব তাৰ ৰেজিষ্ট্ৰেশ্যন হৈ যাব। হয় 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 ডাঙৰ খবৰ এয়া চাওক আপোনালোকৰ কাৰণে। আৰু দাদা একদম হেভি ডিছকাউণ্টত গাড়ী দি আছে দাদা। এখন 15 লাখ টকাত দি আছো। 1,50,000 টকা দিয়ক, এইটো কোনো ডাউন পেমেন্ট নহয়, অকল গাড়ীৰ দাম 2023 হয়। কোনোবাই যদি ল'ম বুলি ভাবে 5,70,000 টকাত দি আছো। 4x4 কোনোবাই যদি বিচাৰি আছে 6,50,000 টকাত দি আছো। 23 12 হয় বলেৰতকে বেছি পাছিং আছে, 1850 কিলো আছে, এখন দি আছো আমি 7,20,000 টকা। 2016 গাড়ী হয়। কোনোবাই যদি ল'ম বুলি ভাবে একদম ধুনীয়া হৈছে গাড়ীখন, এখন আমি দি আছো 14,50,000 টকা। 4x4 নেকি? হয় 4x4 গুৱাহাটী ৰেজিষ্ট্ৰেশ্যন আছে, এখন ফাইনেন্সৰ সুবিধা আছে। এখন যদি লয় 7,70,000 টকা। 1.3 হয়, 1.7 ষ্টিকাৰ লাগি আছে, এখন আমি দি আছো 6,50,000 টকা। 6 লাখ এখন আমি কম টকাত দি আছো 14,50,000 টকাত দি আছো। এখন যদি লয় আৰু ডিছকাউণ্ট কৰি দিম। 40 হয়, কোনোবা যদি 4 টন পাছিঙত 12 ফুটি বডি বিচাৰে তেতিয়াহ'লে এখন 23ৰ গাড়ী লৈ লওক, 10 লাখ টকাত দি আছো। দাম আছে 11 লাখ টকা, 2023ৰ গাড়ী। নমস্কাৰ, মই তপন মহন্ত উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই আহিছো আকৌ এছ মটৰ্ছ। মই আপোনালোকক ষ্টক বিলাক এবাৰ দেখাই দিছো। চাওক আজি এচি গলৰ পৰা ষ্টাৰ্ট কৰি আপোনাৰ যদি জিটো লয়, এইপিনে আহক আগৰ পিনে যদি চিগনা লয় বা ডাম্পাৰ লাগে, বা আপুনি যদি ভাবি আছে ট্ৰেক্টৰ ল'ম বুলি, তেতিয়াহ'লে ট্ৰেক্টৰো চাব পাৰে। ব্লু কালাৰত আছে, গাড়ী খুব ধুনীয়া আছে। আৰু যদি নহয় আপোনাক ডাঙৰ গাড়ী লাগে, তেতিয়াহ'লে ডাঙৰ গাড়ী এবাৰ দেখাই দিয়ক, যেনেকুৱা ধৰণৰ গাড়ী লাগে বা যি বিচাৰি আছে। আৰু যদি ভাবে 3টা চকাত লাগে, তেতিয়াহ'লে 3টা চকাটো ইয়াতে গাড়ী পোৱা যাব। মানে কি, মই আপোনালোকক এড্ৰেছটো এবাৰ কৈ দিছো। এইপিনে আহক আৰু ষ্টক দেখাই দিম। আপোনালোকে যদি বশিষ্ঠ চাৰিআলি পিনৰ পৰা আহে, তেতিয়াহ'লে ঠিক লখৰা ফ্লাইঅভাৰখন পাৰ হৈ ৰাইট চাইডে মাছ বজাৰৰ গলি বুলি ক'লে হ'ল। আৰু যদি আপোনালোকে জালুকবাৰী পিনৰ পৰা আহে, তেতিয়াহ'লে দ্বিতীয় অফিচটো পাৰ হৈ আগত অকমান আগত 200 মিটাৰ 300 মিটাৰ মান আগত লেফ্ট চাইডে দাদাহঁতৰ ডিলাৰটো পাই যাব। আচ্ছা, বলেৰো ষ্টক চাওক, এবাৰ বলেৰো ষ্টক দেখাই দিয়ক। মানে আপোনালোকে যদি মেঘালয়ৰ পৰা চাই আছে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল খবৰ, কাৰণ দাদাহঁতৰ তাত মেঘালয়ৰ ফাইনেন্সো হৈ যাব। ঠিক আছে, বলক এতিয়া আমি আৰম্ভ কৰো। নতুন ষ্টক আগৰখন আপোনালোকে দেখিছিলে, তাই সেই কোণাত আছিলে, এখন বিক্ৰী হ'ল। তো নতুন কালেকশ্যন সোমাইছে। ট্ৰেক্টৰ বুলি নহয়, কেইখনমান বহুত গাড়ী নতুন সোমাইছে। এখন যদি আপোনালোকে এই দুখনো 24ৰ মডেল হয়, এখন আমি দি আছো 4,80,000 টকা। 4,80,000 টকা। যদি আপোনালোকে ভাবে মানে বালি তাৰিব, এতিয়াতো মানে চিজন টাইম, চিজনৰ টাইম, বাৰিষা কাল আহি আছে। কোনোবা যদি খেতি কৰিম বুলি ভাবে, তেতিয়াহ'লে ট্ৰেক্টৰখন লৈ যাব পাৰে। আচ্ছা, যদি এখন কোনোবাই লয়, তেতিয়াহ'লে ডাউন পেমেণ্ট কিমান দিব লাগিব? মিনিমাম 1 লাখ বা 1.5 লাখৰ ভিতৰত দিলে মানে 1-1.5 লাখ টকা লৈ দাদাৰ ওচৰত আহক। মই এড্ৰেছটো কম টকাত দি দিম। এখন দুইখনৰে 1 মাহৰ ডিফাৰেঞ্চ আছে। এখন আমি 4,50,000 টকাত দি আছো। মানে এখন 4,50,000 টকা আৰু এখন 4,80,000। 4,80,000। তিনচকীয়া টেম্পু বহুতে বিচাৰে, 1,20,000 দি আছো। 1,20,000। 1,20,000 চুপাৰ কেৰি হোৱাইট কালাৰ আছে। চুপাৰ কেৰি 2018 মডেল ডিজেল ভাৰ্চনত বহুতে বিচাৰে, দি আছো 3,20,000। 30ৰ গাড়ী হয়, কোনোবাই যদি কম টকাত বিচাৰে, ইপানে আহক এবাৰ জুমাই দিও গাড়ীখন, একদম ধুনীয়া হৈ আছে। মাত্ৰ দি আছো 3,80,000 টকা, আহিলে আৰু ডিছকাউণ্ট হ'ব। 3,80,000 টকা আমি দি আছো 17,50,000 টকা। 17,50,000 টকা। নেক্সট আৰু এখন আছে যা। এখন 18-15 হয়, 11 টন 700 কিলো পাছিং আছে। এখন আমি দি আছো 16,50,000। দি আছো আমি 17.5 লাখত। 17 লাখ নালাগে যাওক, 16,50,000 দি আছো, মানে 16,50,000 টকা। নেক্সট মাত্ৰ 14,50,000 টকা, আহিলে আৰু ডিছকাউণ্ট হৈ যাব। 2023ৰ গাড়ী। নেক্সট 2022ৰ লাষ্টৰ গাড়ী হয়, এখনৰ দাম আছে 9 লাখ টকা, আহিলে 2022ৰ গাড়ী। এখন মাত্ৰ দি আছো 10,50,000 টকা। কোনোবাই যদি কণ্টেনাৰ বিচাৰে, 912 কণ্টেনাৰ, একদম ধুনীয়া হৈছে, একো কাম নাই। একবাৰ মডেল এখন যদি কোনোবাই লয়, এখন আমি দি আছো 6 লাখ টকা। 12 চকা দেখাই দিওঁ। 12 চকা নাছিলে যোৱাবাৰ ভিডিঅ'টো, আপোনালোকৰ তাত 12 চকা নাছিলে, সেইপানে এখন দেখাই দিয়ক, জুমাই দিয়ক। সেইপানে 12 চকা আৰু এখন আছে 12 চকা, এইখন এখন 12 চকা আছে। নেক্সট এখন আছে এইখন 16 চকা লাগিলেও কণ্টেক্ট কৰিব। 16 চকা লোৱা আছে, দুখনকৈ লোৱা আছে। এখন 12 চকা BS4 ইঞ্জিনত আছে, 15 লাখ টকাত দি আছো, আহিলে নেগোচিয়েট হৈ যাব। 3,20,000। 3,20,000 টকা। নেক্সট আমি এখন আছে বলেৰো। বলেৰো 23ৰ হয়, 8 ফুটি ডালা, 1.3। কোনোবাই যদি লয় 6,50,000 টকাত। কোনোবাই যদি ল'ম বুলি ভাবে, মেঘালয় ফাইনেন্স হৈ যায়।
তো এইখনৰ দাম আছে 7,50,000। আপোনাৰ মেঘালয় 1.3 মেঘালয় মেঘালয়ৰ পৰা কোনোবা যদি চাই আছে ফাইনেন্সৰ সুবিধা আছে এখন ল'ব পাৰে 6,50,000 টকা। 4x4 দুনিয়াৰ কালেকশ্যন আছে, এখনো বডি বনোৱা আছে, একদম ধুনীয়া হৈছে। এখন দি আছো 7,40,000। তো এখনো মেঘালয় ৰেজিষ্ট্ৰেচনত আছে, এখনো দি আছো 7,40,000। 2 টন কেপাচিটি 2022ৰ গাড়ী আছে, আমি 6,80,000 টকাত দি আছো। অযোধ্যা 2 টন পাছিঙত এখন যদি লয় এখন আমি দি আছো 6,50,000 টকা। টন কেপাচিটি এখন আমি দি আছো 6,30,000 টকা। নালাগে তাক 5 লাখ টকা দিব নালাগে, 4,80,000 টকা দি আছো এখন। 4,80,000 টকা। এখনো 4x4 হয়, এখন আমি 6,30,000 টকা। তোৰ ডিমান্ড হৈছিলে চালে গম পাব কি লিখা আছে 19 ষ্টেজ। 19 ষ্টেজ যদি কোনোবাই ডাম্পাৰ বিচাৰি আছে নিশ্চয় এবাৰ হলেও এছিয়াছ মটৰছত ভিজিট কৰক। এখনৰ দাম বৰ্তমান ৰাখা হোৱা নাই, কোনোবাই যদি ল'ব বিচাৰে সোনকালে আহক আৰু কন্টেক্ট কৰক, ডিসপ্লে নাম্বাৰ দিয়া আছে। এই চাওক নাম্বাৰ প্লেট আছে, যাৰ নাম্বাৰ দিয়া থাকিব। এইখন এতিয়ালৈকে কোনো মানে প্ৰাইচটো কোৱা নাই, জাষ্ট গাড়ীখন সোমাইছে দাদাহঁতৰ তাত। গ্লাছখন ভঙা আছে আৰু যেখিনি কাম হয় চব কৈ দিম, নতুন গ্লাছ লাগি যাব। গাড়ীখন 4,80,000 টকা দিম। 4,80,000 টকা। মিজোৰাম ৰেজিষ্ট্ৰেচনত আছে, এখন আমি দি আছো 6,40,000 টকা। 6 লাখ দি আছো। এখন 23ৰ গাড়ী হয়, এখন আমি দি আছো 3,80,000 টকা। 3 লাখ। V30 হয়, এখন আমি কম টকা দি আছো 5,30,000 টকা। 5 লাখ। দাদা এখন মহেন্দ্ৰৰ গাড়ী আছে, একদম মানে দেখাতে গাড়ীখন কিবা ভাল লাগিছে। কেতিয়া পুৰণি গাড়ী, আপুনি এবাৰ ইন্টেৰিয়ৰটো দেখাই দিয়ক। প্লাষ্টিকে খোলা যোৱা নাই গাড়ীখনৰ, চাই লওক। ৰানিং হৈছে 3,900 কিমান ৰানিং হৈছে, চাই লওক। প্লাষ্টিকে খোলা যোৱা নাই এতিয়ালৈকে। এইখনৰ প্ৰাইচ কিমান কৈছে দাদা? এইখনৰ প্ৰাইচ আছে 7,50,000 টকা, আহিলে অকনমান নেগোচিয়েট হৈ যাব। 7,50,000। নতুনৰ দাম আছে 8 লাখৰ ওপৰত, এক্সৰুম প্ৰাইচ। এখন আমি অন ৰোড প্ৰাইজত দি আছো 7,50,000, আমি 5,60,000 টকাত দি আছো। 5,60,000 টকা। পানীৰ নিচিনা দামত দি দিম 70,000 টকাত দি আছো। 70,000 টকা। 2023ৰ গাড়ী ৰেডি কৰি উঠি আমি 7,70,000 টকা দিম। 7 লাখ। ইন্ট্ৰা V10 2022ৰ গাড়ী হয়, এখন আমি দি আছো 3,60,000 টকা। 20ৰ গাড়ী হয়, এখন আমি দি আছো 3,60,000 টকা। V30 ঢেৰ কালেকশ্যন কমিছে, 23ৰ ইপানে এখন আমি দি আছো 6,30,000 টকাত, এখন দি আছো আমি 6,40,000 টকা। 6 লাখ দিম। 2 টন বলেৰো, 2 টন বলেৰো আপুনি মাৰ্কেট ঘূৰিলেও নাপাব, ইমান তেলকা বচাই ৰাখিছে এখন বলেৰো। যদি 2 টন বলেৰো কোনোবা ডিমাণ্ড হৈ আছে, সোনকালে এছএছ মটৰছত আহক আৰু গাড়ীখন লৈ যাওক। এইখন গাড়ী 2023ৰ গাড়ী হয়, এখন আমি দি আছো 8,80,000 টকা। 8,80,000 টকাত 2023ৰ গাড়ী 2 টন পাছিঙত। কি কয় আপুনি, এইটো ফিক্স প্ৰাইচ হ'ব নে আহিলে কিবা হৈ যাব? সোনকালে আহক, 2 টন বলেৰো পোৱা নাযায়। আৰু 5 গিয়াৰৰ চুপ্ৰ বহুতে বিচাৰে, এখন আমি দি আছো 4,20,000 টকা। V30 আছে, ইপানে আহক। আৰু এখন একদম ধুনীয়া কালাৰত আছে, একদম ধুনীয়া কালাৰ বুলি ক'ব পাৰি। ব্লু কালাৰ য়োদ্ধা 2 টন কেপাচিটি 2023ৰ গাড়ী, এখন আমি দি আছো 7,20,000 টকা। 7,20,000। পেট্ৰলত চালে ডিজেলত চালে, এতিয়া বেটাৰীৰ গাড়ী বেটাৰী লগাই চলাব পাৰিব, চাই লওক। কোনো তেল ভৰাব নালাগে, এবাৰ চাৰ্জ দিয়ক আৰু 150 কিলোমিটাৰ চলাওক। এখন AC EV হয়, একদম নতুন গাড়ী, 24ৰ গাড়ী। চাই লওক, বডিটো দেখাই দিলে গম পাই যাব কেনেকুৱা কণ্ডিশ্যন গাড়ী। এখন আমি দি আছো 4,30,000 টকা। 4,30,000 টকা। নতুনৰ দাম 11 লাখৰ ওপৰত আছে। এখন যদি আপোনালোকে ইয়াৰ পৰা লয় 4,30,000 টকা, আৰু কোম্পানী ৱাৰেণ্টিত আছে এতিয়াও। কোম্পানী 5 বছৰ ৱাৰেণ্টিত আছে, আপোনালোকে